প্ৰথম পৰ্যায় হৈছে ভুল কৰা। যদি আপুনি ভুল নকৰে দেন ইউ ক্যান্ট লাৰ্ন এনিথিং। অ'কে, জাষ্ট ৰিমুভ দিছ নেগেটিভ থিংকিং যে সৰ্বপ্ৰথমতেই আপুনি কি কৰিব, যিমান পাৰে ভুল কৰিব। আপুনি বাৰু ইংৰাজীক এটি ভাষা হিচাপে শিকিব বিচাৰে নেকি? আপুনি বাৰু এই ইংৰাজী ভাষাটোক নিজৰ মাতৃভাষা অসমীয়াৰ দৰে শিকিব বিচাৰে নেকি? আপুনি বাৰু ইংৰাজীত এজন সাৱলীল বক্তা হ'ব বিচাৰে নেকি বাৰু? হয়, নিশ্চয়। যদি আপুনি এজন ইংৰাজীত সাৱলীল বক্তা হ'ব বিচাৰে, ছাবজেক্ট হিচাপে শিকাৰ পৰিৱৰ্তে এটি ভাষা হিচাপে শিকিব বিচাৰে, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনাৰ বাবে। হয়, this is Niakot Ali in front of you once again. Welcome back to my Facebook page, My English Journey. Alhamdulillah, I'm doing great by the grace of Almighty Allah. তো আজিৰ এই ভিডিঅ'টোত খুবেই এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। সেই বিষয়টো হৈছে আমি ইংৰাজীত কেনেদৰে ছাবজেক্ট হিচাপে শিকাৰ পৰিৱৰ্তে ভাষা হিচাপে শিকি তাত দক্ষতা অৰ্জন কৰিব পাৰিম, ফ্ৰী হেণ্ড ৰাইটিং কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিম, নিজৰ মাতৃভাষা অসমীয়াৰ দৰে শিকি কেনেদৰে তাত দক্ষতা অৰ্জন কৰিব পাৰিম, সেই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। পলম নকৰাকৈ বলকচোন আমাৰ মূল আলোচনাটিলৈ আমি গুচি যাওঁ। Well, there are 4 skills in a language such as listening, speaking, reading and writing. Okay, যিকোনো ভাষাত 4টা স্কিল থাকে, যেনে লিসনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। ঠিক আছে, লিসনিং, ফাৰ্ষ্ট অফ অল ইউ হেভ টু লিসেন এজ মাছ এজ ইউ ক্যান। যিমান পাৰে সিমানেই শুনক। প্ৰতিদিন আপুনি চেষ্টা কৰক এটলিষ্ট আধা ঘণ্টা ইংৰাজী শুনিবলৈ অথবা ইংৰাজী ভিডিঅ' চাবলৈ। অ'কে, ইংৰাজী ৰিলেটেড যিমান ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপুনি চাবলৈ চেষ্টা কৰক প্ৰতিদিন, অন্তত আধা ঘণ্টা অথবা 20 মিনিট। ঠিক আছে, আৰু তাতকৈ বেছি হ'লেতো কথাই নাই, দ্যাট ইজ অলৰেডি উইল বি বেটাৰ ফৰ ইউ। প্ৰতিদিন ইংৰাজী শুনিবলৈ চেষ্টা কৰক। আপুনি যদি বিগিনাৰ লেভেলত থাকে দেন ইউ ডোন্ট নিড টু আণ্ডাৰষ্টেণ্ড এবাউট দ্য গ্ৰামাৰ, ৱেডাৰ ইউ আণ্ডাৰষ্টেণ্ড অৰ নট দ'জ থিংছ উইচ ইউ আৰ লিসনিং টু। অ'কে, যিখিনি আপুনি শুনি আছে সেইখিনি 100% বুজিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। জাষ্ট কিপ লিসনিং এণ্ড লিসনিং এগেইন এণ্ড এগেইন। অ'কে, প্ৰথম অৱস্থাত গ্ৰামাৰৰ কথা ভাবিবই নালাগে আপোনাৰ, জাষ্ট শুনি থাকক আৰু শুনি থাকক, যিমান পাৰে শুনক। গ্ৰামাৰৰ কথা ভাবিব নালাগে, ৱৰ্ড মিনিঙৰ কথা ভাবিব নালাগে, whether it's being correct or wrong. Okay, you don't need to pay attention to this. Okay, কোনো ধৰণৰ ইয়াৰ প্ৰতিও লক্ষ্য কৰাৰ প্ৰয়োজন নাই, জাষ্ট শুনি থাকক। যদি আপুনি ইনিচিয়েল লেভেলত থাকে, অৰ্থাৎ কেৱল মাত্ৰ আপুনি A1, ইংৰাজীত কেইটামান লেভেল আছে, A1, A2, B1, B2, C1, C2, এইকেইটা লেভেলৰ ভিতৰত আপুনি যদি A1 লেভেল অৰ্থাৎ এবছলিউট বিগিনাৰ বুলি যাক কোৱা হয়, সেই এবছলিউট বিগিনাৰ অথবা কেৱল মাত্ৰ আপুনি যদি ইংৰাজী শিকিবলৈ আৰম্ভ কৰিছে, তেনেহ'লে জাষ্ট আপুনি কি কৰিব, মাথো যিমান সহজ আৰু সাৱলীল যিখিনি ইংৰাজী লেকচাৰ আছে সেইখিনি শুনিব পাৰে। ইংৰাজীৰ যিখিনি কাৰ্টুন আছে সৰু সৰু বাচ্চাবিলাকৰ, সেই সৰু শিশুসকলৰ কাৰ্টুনখিনি আপুনি শুনিব পাৰে। তাৰপিছত ইংৰাজী নিউজ শুনিব পাৰে। যদি আপুনি অলপ ইণ্টাৰমিডিয়েট অথবা এডভান্স লেভেলত থাকে তেনেহ'লে ইংৰাজীৰ নিউজ পেপাৰ পঢ়িব পাৰে, নহয়নে বাৰু? তাৰপিছত কি কৰিব পাৰে, ইংৰাজীৰ পডকাষ্ট শুনিব পাৰে। পডকাষ্ট ইজ দ্য better way to improve your listening skill as well as your knowledge. Okay, পডকাষ্ট হৈছে এনেকুৱা এটা বিষয় যিটো আপোনাৰ কি কৰিব, লিসনিং স্কিলটো উন্নত হ'বই, তাৰ লগতে তাৰ উপৰিও কি হ'ব, আপোনাৰ নলেজ, বিভিন্ন ধৰণৰ নলেজ আপুনি তাৰ দ্বাৰা গেইন কৰিব পাৰিব, অৰ্জন কৰিব পাৰিব। তেনেদৰে আপুনি শুনি থাকক। ফাৰ্ষ্ট অফ অল কি কৰিব, লিসনিঙৰ ক্ষেত্ৰত ছাবটাইটেল শুনিবলৈ চেষ্টা কৰিব। যিমান ছাবটাইটেল যাব সিমানেই সেই ৱৰ্ডখিনিৰ আপোনাৰ স্ক্ৰীনশ্বট আপোনাৰ মূৰত যাব। তাৰপিছত প্ৰথম অৱস্থাত চেষ্টা কৰক যাতে প্ৰথম অৱস্থাত যিমান পাৰে সিমানেই স্পিকিং কৰিবলৈ চেষ্টা কৰক, কাৰণ no one is perfect at the very beginning, no one is perfect in the first time. Okay, প্ৰথম অৱস্থাত সকলোৱে ইমপাৰফেক্ট থাকে। অ'কে, সকলোৱেই mistake is the first step for learning something new. There are thousands of mistakes
so that you will be improving yourself gradually, step by step. Hmm. ঠিক আছে, যিমান পাৰে এতিয়া প্ৰশ্ন উত্থাপন হ'ব পাৰে, brother, I don't know, I don't know any vocabulary, I don't know any grammatical structure, I don't have any knowledge in English, how can I speak in front of others? So, যে মোৰ কোনো ধৰণৰ vocabulary নাই, মই ইংৰাজী গ্ৰামাটিকেল ষ্ট্ৰাকচাৰ নাজানো, মই কেনেদৰে ইংৰাজীত কথা ক'ব পাৰিম, হয়নে? এনেধৰণৰ প্ৰশ্ন আমাৰ মস্তিষ্কত উত্থাপিত হৈ থাকে যেতিয়া আমি কোনো এটি বিশেষকৈ আমি যেতিয়া ইংৰাজী শিকিবলৈ যাওঁ, নহয়নে? তো এই ক্ষেত্ৰত মোৰো তেনেকুৱাই হৈছিলে। মই যেতিয়া প্ৰথম অৱস্থাত স্পিকিং কৰিবলৈ গৈছিলোঁ, পিপল ইউজ টু থিংক মি এজ এ ক্ৰেজি বয়। মোক কিছুমানে পাগল বুলিও কৈছিলে, কাৰণ মই কেমেৰাৰ সন্মুখত অথবা আইনাৰ সন্মুখত যেতিয়া কথা পাতিছিলোঁ, তেতিয়া মানুহে ভাবিছিলে, বিশেষকৈ নিজৰ মানুহখিনি, কি কৰিম, what are you going to be, what are you going to do, কি কৰিবলৈ গৈ আছে, কি হ'বলৈ গৈ আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে। well যিমান পাৰে স্পিকিং কৰিবলৈ চেষ্টা কৰক, ভুল শুদ্ধ অথবা আপুনি যিটোৱে জানে। ছাপ'জ ফেন এণ্ড পেঞ্চিল, এই দুটা শব্দ আপুনি ইংৰাজীত জানে, এই দুটা শব্দই আপুনি ইংৰাজী ক'বলৈ চেষ্টা কৰক, যিমান পাৰে সেইখিনি বৰ্ণনা কৰিবলৈ চেষ্টা কৰক। In this case, one of my famous teachers suggested me while I learned my English language. I started learning English language. এজন প্ৰখ্যাত ইংৰাজী ভাষাবিদ, তেখেতে মোক সাজেষ্ট কৰিছিলে যে সৰ্বপ্ৰথমে তুমি কি কৰা, ডেছক্ৰাইব what you can see, যিটো চকুৰ সন্মুখত পৰে সেইটোৱে ডেছক্ৰাইব কৰিবলৈ চেষ্টা কৰা, সেইটোৱে বৰ্ণনা কৰিবলৈ চেষ্টা কৰা, সেইটোৱে ইংৰাজীত ক'বলৈ চেষ্টা কৰা, so that your courageous will increase day by day, যাতে সাহস বৃদ্ধি পায়, হয়নে? যাতে কি কৰে, কনফিডেন্স, আত্মবিশ্বাস বৃদ্ধি পায়। সেইবাবে যিমান পাৰে সিমানে ইংৰাজীত কথা ক'ব লাগিব। আপুনি এটা কথা মনত ৰাখিব, you have to remove shyness while speaking in English, okay? যেতিয়া ইংৰাজীত কথা ক'ব, যদি এয়া ভাবে যে মানুহে মোক ঠাট্টা বিদ্ৰূপ কৰিব, মোক পাগল বুলি ক'ব, মোক উন্মাদ বুলি গণ্য কৰিব, তেনেহ'লে ইংৰাজী স্পিকিং আপোনাৰ বাবে নহয়, ঠিক আছে? কাৰণ ইংৰাজী এটি ইংৰাজী স্পিকিং হৈছে, ইংৰাজীত কথা কোৱা হৈছে এটি দক্ষতা, আৰু এই দক্ষতাটো হৈছে ইটছ কমপ্লিটলি প্ৰেক্টিকেল, যে সম্পূৰ্ণকৈ ব্যৱহাৰিক অথবা ৰিয়েল, বাস্তৱিক, যে প্ৰেক্টিকেলি আপোনাক এই দক্ষতাটো অৰ্জন কৰিব লাগিব। মানুহৰ সন্মুখত যিমান পাৰে সিমানে কথা, 6 months, you will be a fluent English speaker, it is hoped, okay? আশা কৰা যায় যে আফটাৰ 3 মাহ অথবা 6 মাহৰ পিছত সাৱলীল ইংৰাজী বক্তা হ'ব পাৰিব। ইংৰাজীত কথা ক'বলৈ চেষ্টা কৰক, যিমানে কথা ক'ব সিমানে আপোনাৰ মুখৰ জড়তা দূৰ হ'ব, যিমানে কথা ক'ব সিমানে আপোনাৰ সাহস বৃদ্ধি পাব। থাৰ্ড স্কিলটো হৈছে ৰিডিং। যিমান পাৰে সিমানে ইংৰাজীত ৰিডিং কৰিবলৈ চেষ্টা কৰক। And you know that reading is the only way to increase your vocabulary, isn't it? পঢ়া হৈছে একমাত্ৰ উপায় যিটোৱে আপোনাক vocabulary, শব্দৰ অৰ্থ শিকিবলৈ অতিকৈ সহায়ক হ'ব। যিমানে ৰিডিং পঢ়িব সিমানেই সেই শব্দখিনিৰ স্ক্ৰীনশ্বট আপোনাৰ মস্তিষ্কত গাঁঠি যাব, সিমানেই আপুনি শব্দ ভাণ্ডাৰ উন্নত হ'ব আপোনাৰ। যেতিয়া আপুনি ৰিডিং পঢ়িব, এটা কথা লক্ষ্য কৰিব যে জোৰত পঢ়িব আৰু প্ৰথম তাহালে পঢ়িবলৈ চেষ্টা কৰিব, অৰ্থাৎ শ্ল'লি পঢ়িব। ছেকেণ্ডলি আৰু অকণমান স্পীডত পঢ়িবলৈ চেষ্টা কৰিব। থাৰ্ডলি আৰু অকণমান, এনেদৰেই 4-5 বাৰ অথবা 10 বাৰ যেতিয়া পঢ়িব চাব, আপোনাৰ মুখৰ জড়তা একেবাৰেই দূৰ হ'ব। আগতে যি হেজিটেশ্যন you used to feel, all this kind of hesitation will be removed automatically, okay? সকলো ধৰণৰ হেজিটেশ্যন বা দ্বিধাবোধ আপুনি যি ফেচ কৰিছিলে সেইখিনি নিজেই দূৰীকৰণ হৈ যাব। তাৰপিছত আছিলে ৰাইটিং, অথবা আপুনি ইংৰাজীত যিটোৱেই জানে সেইটোৰ ওপৰত ৰাইটিং কৰিবলৈ চেষ্টা কৰক, ঠিক আছে? আপুনি যিখিনি লিচনিং কৰি আছে, যিখিনি শুনিছে, সেইখিনিত
আপুনি কি বুজিলে সেইখিনি নিজে নিজে লিখিবলৈ ট্ৰাই কৰক। ৰিডিং কি পঢ়িলে সেইখিনি নিজে নিজেই লিখিবলৈ ট্ৰাই কৰক। তাৰপিছত আপুনি স্পিকিং কি কি কৰিলে সেই স্পিকিঙৰ চামাৰী এটা বনাই লিখিবলৈ ট্ৰাই কৰক। Whether it's wrong or right, it doesn't matter. Just try to write down. Okay? Just try to write it down. যে আপুনি যিটোৱেই নকৰক না কিয় এই চাৰিটা স্কিল, এই চাৰিটা কাম যাতে আপোনাৰ এই ৰুটিনৰ পৰা বাদ নাযায়। ঠিক আছে, প্ৰতিদিন যদি আপুনি এই চাৰিটা ফ'ল' কৰিব পাৰে, ইনশাল্লাহ আই মাষ্ট গ্যাৰাণ্টি ইউ ডেট you must improve yourself within 6 or 1 year. Learning is a continuous process and it takes time. Perfection never comes in a day. So সেইকাৰণে যিমান পাৰে সিমানেই কি কৰিব, সময় ইনভেষ্ট কৰক, সিমানেই পৰিশ্ৰম কৰক। ইনশাল্লাহ 6 to 1 year, 6 মাহৰ পৰা 1 বছৰৰ ভিতৰতে চাব massive changes happens with you. Okay, ইমান এটা ডাঙৰ প্ৰকাণ্ড এটি পৰিৱৰ্তন আপোনাৰ ভিতৰত দেখা দিব ইনশাল্লাহ। তো আজিলৈ ইমানেই। ইনশাল্লাহ I hope this video really helped you a lot to understand what exactly you should learn or how exactly you should learn. আশা করি ভিডিওটো আপোনালোকৰ বাবে উপকাৰী আছিলে। আজি নিশ্চয় কিবা হ'লেও শিকিব পাৰিছে ভিডিওটোৰ পৰা। ইনশাল্লাহ পৰৱৰ্তী সময়ত দেখা হ'ব। Till then, stay connected with my English journey. Assalamu alaikum. Bye bye.